যদি আপোনালোকে এখন ফৰচুনাৰ বিচাৰি আছে বা আপুনি এখন টাটা হেৰিয়া বিচাৰি আছে তেতিয়াহ'লে আপোনালোকে এই চাওক ফৰচুনাৰ মই আপোনালোকক দেখাই দিছো আৰু এফালে চাওক টাটা হেৰিয়া আৰু যদি ব্লেক কালাৰত আপোনালোকে মাহিন্দ্ৰা থাৰ বিচাৰি আছে ব্লেক কালাৰত যদি স্কৰপিঅ বিচাৰি আছে এভেইলেবল আছে আৰু এই গাড়ীবিলাক আপোনালোকে ক'ত পাব জানেনে এই গাড়ীবিলাক পাব আপোনালোকে নগাঁও চহৰৰ ভিতৰত থকা আলম খাঁ বজাৰত থাকিব মোৰ লগত স্বত্বাধিকাৰী আছে দাদা নমস্কাৰ নমস্কাৰ ভালে আছে দাদা ভাল কওক আপোনাৰ তাত ইমান ধুনীয়া ধুনীয়া এচিভিউ কাৰ আছে বিভিন্ন ডিলাৰত মই ভিডিঅ'বিলাক বনাইছো কিন্তু আপোনাৰ নিচিনা এচিভিউ ষ্টক মই দেখা নাই আছে মেক্সিমাম গাড়ী আমি ৰাখিবৰ কাৰণে ট্ৰাই কৰো যিমান পাৰো হয় এতিয়া ফৰচুনাৰ আছে আমাৰ তাত বৰ্তমান দুখন হয় টাটা হাৰিয়াৰ আছে দুখন হয় আকৌ আপোনাৰ স্কৰপিঅ আছে তিনিখন হয় থাৰ আছে এখন হয় এতিয়া বৰ্তমান থাৰৰ ৰিসেল ভ্যালুটো অকণ ডাউন হৈছে থাৰ মানে 5 ডোৰ থাৰ আহি গ'ল যে ওকে এতিয়া আপোনাৰ 3 ডোৰটো অকণ কমি গৈছে ৰিসেল ভ্যালু সেইটো কাৰণে থাৰ ৰাখা এতিয়া লাহে লাহে ৰিসেন্টলি চাগে 5 ডোৰ থাৰ আহিব চাগে আহি গ'ল অলৰেডি নহয় সেকেন্ড হেণ্ড মাৰ্কেটত ওলাব আহিব কিন্তু সেকেন্ড মাৰ্কেটটো কমসে কম 3-4 মাহ লাগিব লাগিব 3-4 মাহ মান লাগিব কিন্তু মানে মাহিন্দ্ৰা এতিয়া আগতে আছিলে 2 ডোৰ এতিয়া 5 ডোৰ আহি গ'ল মাহিন্দ্ৰা থাৰ গতিকে এটা 2 ডোৰখনহে আছে 5 ডোৰ অহা নাই 5 ডোৰ আহিলে মই আপোনালোকক নিশ্চয় আপডেট দিম যদি আপুনি এসইউভি সেগমেন্টত গাড়ী বিচাৰি আছে তেতিয়াহ'লে আপোনালোকে দাদাৰ লগত কথা পাতক এমজি লয় ফৰচুনাৰ লয় টাটা হেৰিয়া লয় বলেৰো লয় স্কৰপিঅ লয় জি লয় ল'ব পাৰিব বলক আমি বেছি দেৰি নকৰো মেক্সিমাম আমি মানে গাড়ীবিলাক ধৰক এটা কোম্পানী গাড়ী দুটা তিনটা চাৰিটা পাঁচটাকে ৰাখিবৰ কাৰণে ট্ৰাই কৰো হয় যেনেকে এমজি হেক্টৰ আমাৰ তাত এতিয়া বৰ্তমান এখন আছে হয় আৰু আৰ্টিগা এটো মডেল নিউ লুক্সৰ আৰ্টিগা আপুনি মোৰ তাত 8খন মান পাই যাব হয় 8খন আছে 2020ৰ আছে 21ৰ আছে 19ৰ আছে হয় 22ৰ আছে হয় 23 লৈকে পাই যাব 24ৰ আছিলে সেল হৈ গ'ল ওকে এতিয়া 8খন মান আপুনি পাই যাব আপোনাৰ আৰ্টিগা নিউ মডেল আৰ্টিগা ওকে BXI ZXI প্লাস হয় আৰু ইফালে যদি দেখাই দিয়ে হয় ইনোভা খিষ্টা ইনোভা খিষ্টা দেখাই দিব পাৰে এতিয়া ইনোভা খিষ্টা আছে আমাৰ তাত 5খন মান মাই গড ইনোভা খিষ্টা চাওক না এখন দুখন তিনিখন চাৰিখন মানে 5খন মান ইনোভা খিষ্টাই পাই যাব আপুনি প্ৰাইভেটত আছে আপোনাৰ 4খন কমাৰ্চিয়েলত আছে এখন মানে কমাৰ্চিয়েল ইনোভা পাই যাব কমাৰ্চিয়েল ইনোভা আছে আৰু অল ইণ্ডিয়া পাৰমিটৰ আছে আমাৰ তাত মাই যেখন গড আছে অল ইণ্ডিয়া পাৰমিটৰ ইনোভা খিষ্টা পাই যাব আপোনালোকে 2023ৰ গাড়ী পাব 2023ৰ গাড়ী আৰু এইখন হৈ গৈছে 2017 চনৰ গাড়ী ইনোভা খিষ্টা হয় এইখন হৈ গৈছে 2000 আপোনাৰ 23 চনৰ গাড়ী হয় আৰু এখন আছে এইখন হৈ গ'ল 2022 চনৰ গাড়ী এইখন 2022 চনৰ গাড়ী ও মাই গড সো আপডেট ভাৰ্সন গাড়ীবিলাক সব আপডেট ভাৰ্সন গাড়ী মেক্সিমাম আপডেট ভাৰ্সন গাড়ীবিলাক আমি ৰাখিবৰ কাৰণে মানে ইনোভা খিষ্টা হওক চাই বলেৰো হওক চাই আপোনাৰ মানে স্কৰপিঅ হওক সব আপডেট ভাৰ্সন গাড়ীবিলাক মানে ৰাখিব চেষ্টা কৰিছে আৰু আপডেট ভাৰ্সন গাড়ীবিলাক সকলোৱে বিচাৰে আপুনি মই সকলোৱে বিচাৰো আপডেট ভাৰ্সন গাড়ীয়ে বিচাৰো গতিকে আপডেট ভাৰ্সন গাড়ী বিচাৰিছে যদি দাদা এখন আছে আমাৰ তাত এখন হল অল লুক্সৰ ইনোভা 2015 চনৰ গাড়ী 15 ৰ গাড়ী হয় আৰু 2.4G কেপ্টেন সিট গাড়ী আৰু আফটাৰ মাৰ্কেট এলহুইল লগোৱা আছে গাড়ী বহুত ধুনীয়া কন্ডিশনত আছে এইখনৰ প্ৰাইস ৰাখিছো আমি 6,30,000 উইথ নেগোশিয়েবল হৈ যাব আৰু এইখনৰ প্ৰাইস ৰাখিছো আমি 18,70,000 উইথ নেগোশিয়েবল হৈ যাব আৰু কিমান চন এখন হৈ গ'ল 2000 আপোনাৰ 22 চনৰ গাড়ী ওকে আৰু এখন হৈ গৈছে 23 চনৰ গাড়ী এখন ৰাখিছো আপোনাৰ 19 লাখ উইথ নেগোশিয়েবল হৈ যাব 19 লাখ নেগোশিয়েবল হৈ যাব উইথ নেগোশিয়েবল হৈ যাব ওকে আৰু এখন ইনোভা আৰু এখন ৰাখিছো আপোনাৰ 12 লাখ উইথ নেগোশিয়েবল হৈ যাব 12 লাখ টকা ইনোভা খিষ্টা এখন চাওক এখন কিমান চনৰ দাদা এখন 2017 চনৰ গাড়ী 2017 চনৰ 12 লাখত দি আছে চনৰ গাড়ী 12 লাখত আৰু স্কৰপিঅ আমাৰ তাত বৰ্তমান 3খন আছে আপোনাৰ দুখন আছে হোৱাইট কালাৰত এখন আছে ব্লেক কালাৰত হয় 3খন আছে আচ্ছা আৰু এখন আপোনাৰ আৰ্টিগা আপোনাৰ এখন হৈ গ'ল 2021 চনৰ গাড়ী হয় আৰু আছে 2020 চনৰ আছে হয় 21 চনৰ আছে 22 চনৰ আছে 23 চনৰ আছে হয় 19 চনৰ আছে আৰ্টিগা 18 চনৰো আছে আৰ্টিগা ওকে ইমানখিনি আৰ্টিগা আছে যদি আপোনালোকে আৰ্টিগা বিচাৰি আছে তেতিয়াহ'লে তেওঁৰ তাত আৰ্টিগাৰো বহুতখিনি ষ্টক আছে এখন আৰ্টিগা প্ৰাইস কিমান ৰাখিছে এখন আৰ্টিগাৰ প্ৰাইস ৰাখিছো আমি 7,70,000 ওকে উইথ নেগোশিয়েবল হৈ যাব ওকে আৰু আছে আপোনাৰ 8 লাখত 850 730 750 এনেকুৱা ৰেঞ্জত আহি যাব এখন এমজি হেক্টৰ আছে এমজি হেক্টৰ আমাৰ তাত দুখন আছিলে এখন ডিজেলৰ আছিলে ডিজেলখন বুকিং হৈ আছে হয় আৰু এখন হৈ গ'ল পেট্ৰল ভাৰ্সন এখন পেট্ৰলৰ ন টপ মডেল গাড়ী হয় উইথ পেনোৰামিক সানৰুফ আছে আৰু গাড়ী বহুত ধুনীয়া কন্ডিশনত আছে আৰু এখনৰ প্ৰাইস ৰাখিছো আমি 12 লাখ উইথ নেগোশিয়েবল হৈ যাব ওকে এখন আপোনাৰ ফৰচুনাৰ এখন ফৰচুনাৰ হৈ গ'ল 2019 ৰ গাড়ী 4x4 হয় আৰু এখন আছে 4x2 হেখন হৈ গ'ল 18 ৰ গাড়ী আৰু এখনৰ প্ৰাইস ৰাখিছো 26 লাখ উইথ নেগোশিয়েবল হৈ যাব হেৰিয়া আৰু এখন হেৰিয়াৰ নহয় এখন টাটা সাফাৰী হয় টাটা সাফাৰী সেকেন্ড টপ হয় পেনোৰামিক সানৰুফ আছে ওকে আপোনাৰ এলহুইল আছে এয়াৰ ব্ৰেক আছে এবিএস আছে গাড়ী সেকেন্ড টপ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি
16,70,000 উইথ নেগোচিয়েবল হৈ যাব। আচ্ছা এখন আছে মাহিন্দ্ৰা থাৰ। মাহিন্দ্ৰা থাৰখন হৈ গ'ল 21 গাড়ী আৰু ইয়াৰ প্ৰাইচ চাইছো আমি 11,50,000 উইথ নেগোচিয়েবল হৈ যাব। আৰু স্কৰপিঅ S11 হয় 2019 গাড়ী হয় আৰু ইয়াৰ প্ৰাইচ চাইছো আমি 12,30,000 উইথ নেগোচিয়েবল হৈ যাব। ওকে এখন আপোনাৰ গ্ৰেন্ড ভিটাৰা এখন হৈ গ'ল গ্ৰেন্ড ভিটাৰা এতিয়া বৰ্তমান আমাৰ তাত দুখন আছে। এখন ফুল টপ মডেল আছে আৰু এখন আপোনাৰ সেকেন্ড টপ। এখনৰ প্ৰাইচ কিমান বিচাৰিছে? এখনৰ প্ৰাইচ চাইছো আমি 10,50,000 উইথ নেগোচিয়েবল হৈ যাব। আৰু স্মাৰ্ট হাইব্ৰিড গাড়ী হয় বেটাৰী উইথ আপোনাৰ পেট্ৰলত চলিব। বেটাৰী আৰু পেট্ৰল দুটাতে চলিব। মানে যদি আপোনাৰ লেটেষ্ট মডেল গাড়ী হয় একদম লেটেষ্ট ভাৰ্চনৰ 2023 লাষ্টৰ গাড়ী হয়। যদি আপুনি পেট্ৰল ভৰাব পাহৰি গ'ল, আপুনি ৰাস্তাত ট্ৰেভেল কৰি আছে, আপুনি পেট্ৰল ভৰাব পাহৰি গ'ল, বেটাৰীত ইঞ্জিন চলিব আৰু সেইখন গাড়ীৰ নাম হৈছে গ্ৰেণ্ড ভিটাৰা। এতিয়া এই গ্ৰেণ্ড ভিটাৰাখন আপোনালোকে কিমান টকাত পাব আৰু এই গাড়ীখন আপোনালোকে ফাইনেন্সত ল'ব পাৰিব নোৱাৰে? স্ক্ৰীনত থকা নম্বৰত কন্টেক্ট কৰক আৰু দাদা কন্টেক্ট কৰিলে ল'ব পাৰিব। মই একদম দেখুৱাই দিছো। এখন হৈ গ'ল বেলেনো, যেখন নিউ মডেল একদম লেটেষ্ট ভাৰ্চনৰ বেলেনো যেখন, এখন বেলেনো আৰু জেটা মডেল হয় আৰু ইয়াৰ প্ৰাইচ চাইছো আমি 7,30,000 উইথ নেগোচিয়েবল হৈ যাব। ওকে ভেনু আৰু ভেনুখন হৈ গ'ল আপোনাৰ সেকেন্ড টপ হয় এইখনো ভেনু আৰু এখন আপোনাৰ 2021 গাড়ী আৰু ইয়াৰ প্ৰাইচ চাইছো আমি 7,20,000 উইথ নেগোচিয়েবল হৈ যাব। তো এফালে আছে এসইউভি গাড়ী স্কৰপিঅ আমি তাত এটা দেখাইছিলো, ইয়াতো আৰু এখন স্কৰপিঅ আছে আমাৰ। এখন হৈ গ'ল 2019 গাড়ী আৰু ইয়াৰ প্ৰাইচ চাইছো আমি 12,50,000 উইথ নেগোচিয়েবল হৈ যাব। আৰু এই ব্লেক কালাৰ কেটা একদম ধুনীয়া কন্ডিশনত কেটাখন দেখাই দিব পাৰে। ডিজেল ভাৰ্জনত হয় 2019 গাড়ী, একদম বহুতে ধুনীয়া কন্ডিশন গাড়ী, ফুললি অৰিজিনাল পেইন্টত গাড়ী আছে। আৰু এইখনৰ প্ৰাইচ চাইছো আমি 7,50,000 উইথ নেগোচিয়েবল হৈ যাব। আৰু এখন আছে আপোনাৰ টপ মডেল যেখন অটোমেটিক ভাৰ্জন হয়, সেম ব্লেক কালাৰ হয় 2019 গাড়ী, সেইখনৰ সানৰুফো আছে, সেইখন পেট্ৰল ভাৰ্জনত হয়, সেইখনৰ দাম ৰাখিছো 8 লাখ। দুখন আছে আমাৰ তাত। দুখন আছে তো আৰু আছে গাড়ী পিছলৈ দেখুৱাই আছো। ডিজাৰ দেখাই দিলে আমাৰ তাত 11খন মান ডিজাৰ আছে। 11খন ডিজাৰ ও মাই গড। ইয়াতে দেখাই দিব পাৰে 1খন 2খন 3খন, সেইফালে এখন 4খন 5খন আৰু ইফালে আছে বহুত কেইটা 11খন আৰু পাৰ্কিংত আছে। আপোনাৰ লগতো এখন আছে হোৱাইট কালাৰৰ। 11খন মান ডিজাৰ আছে আমাৰ তাত। 2023 আছে, 24 আছে, 21 আছে, 22 আছে, 18 আছে, বহুত কেইটা ডিজাৰ পাই যাব। যেনেকুৱা মডেলৰ ডিজাইন নালাগক কিয় 11খন তেওঁৰ তাত ডিজাইন আছে। মই ওপৰে ওপৰে একেখন দেখুৱাই দিছো চাওক। এইখনৰ দাম কিমান আহিব? এইখনৰ প্ৰাইচ আহিব আপোনাৰ 5,30,000 উইথ নেগোচিয়েবল হৈ যাব। এখন ZXi হয় আৰু পেট্ৰল ভাৰ্জনত হয় আৰু 2018 গাড়ী হয় আৰু এখন হৈ গ'ল BXi মডেল 2021 গাড়ী আৰু ইয়াৰ প্ৰাইচ চাইছো 6,30,000 উইথ নেগোচিয়েবল হৈ যাব। আৰু এখন হৈ গ'ল 2018 মডেল BXi মডেল ব্লু কালাৰত গাড়ী আৰু এইখনৰ প্ৰাইচ চাইছো আমি 5,30,000 উইথ নেগোচিয়েবল হৈ যাব। ওকে আৰু এখন ডিজাইন দাম কিমান আহিব? আৰু এখন ডিজাৰ হ'ল অটোমেটিক ভাৰ্জন আৰু 2020 গাড়ী অটোমেটিক ভাৰ্জনত হয় আৰু গাড়ী ফুললি অৰিজিনাল পেইন্টত আছে আৰু এইখনৰ প্ৰাইচ চাইছো আমি 6 লাখ উইথ নেগোচিয়েবল হৈ যাব। কম্পেক্ট এসইউভি কাৰ আছে? কম্পেক্ট এসইউভি আপোনাৰ এখন আছে আপোনাৰ XUV 300 XUV 300 আৰু এখন হৈ গ'ল 21 মডেল ডিজেল ভাৰ্জনত দুখন আছে আমাৰ তাত। এখন হৈ গ'ল পেট্ৰল ভাৰ্জনত আছে আৰু এখন ডিজেল ভাৰ্জনত আছে আৰু এখন হৈ গ'ল ডিজেল ভাৰ্জন আৰু ইয়াৰ প্ৰাইচ চাইছো আমি 7,50,000 উইথ নেগোচিয়েবল হৈ যাব। আৰু এখন হৈ গ'ল ভিটাৰা ব্ৰিজা 2021 মডেল আৰু ZXi প্লাস হয় আৰু গাড়ী ডুৱেল টনত আছে আৰু ইয়াৰ প্ৰাইচ চাইছো আমি 7,80,000 উইথ নেগোচিয়েবল হৈ যাব। আৰু সুইফট কিমানখন আছে? সুইফট আমাৰ তাত বৰ্তমান বেছি নাই, বৰ্তমান 5খন আছে। আজি এখন সুইফট বিক্ৰী হৈছে, যোৱাকালি দুখন সুইফট ডেলিভাৰী হৈছে। সুইফট আমাৰ তাত বৰ্তমান 5খন আছে, এইখন লৈ 5খন। 4খন ইয়াতে দুখন আছে আৰু বাকি দুখন পাৰ্কিংত আছে। এইখন দাম কিমান আহিব? এইখন হৈ গ'ল 2021 গাড়ী আৰু ইয়াৰ প্ৰাইচ চাইছো আমি 5,80,000 উইথ নেগোচিয়েবল হৈ যাব। আৰু এখন কম্পেক্ট এসইউভি কাৰ আছে, এইখন আপোনাৰ কি গাড়ী? এইখন আপোনাৰ ৰেনল্ট কিগাৰ হয়। ৰেনল্ট কিগাৰখন আপোনাৰ 2023 গাড়ী হয় আৰু গাড়ী চলিছে 7,000, একদম বহুত ধুনীয়া কন্ডিশনত গাড়ী দেখাই দিব পাৰে, বহুতে ধুনীয়া কন্ডিশন গাড়ী আৰু ইয়াৰ প্ৰাইচ চাইছো আমি 6 লাখ উইথ নেগোচিয়েবল হৈ যাব। আৰু এখন আপোনাৰ এখন হৈ গ'ল i20 এক্টিভ হয় আৰু 2018 গাড়ী আৰু ইয়াৰ প্ৰাইচ চাইছো আমি 3,70,000 উইথ নেগোচিয়েবল হৈ যাব। আচ্ছা এখন ব্ৰেজা আছে আৰু এখন আছে ব্ৰেজা, এখন হৈ গ'ল 2018 গাড়ী আৰু ডুৱেল টনত গাড়ী
ডিজেল ভাৰ্জনত হয় আৰু ইয়াৰ প্ৰাইস কিছু আমি 6 লাখ উইথ নেগোচিয়েবল হৈ যাব আৰু এখন আছে আপোনাৰ 5 ষ্টাৰ ৰেটিং থকা গাড়ী টাটা এখন হৈ গ'ল টাটা হেৰিয়াৰ টাটা নেক্সন হয় সৰি টাটা নেক্সন হয় টাটা নেক্সন আৰু গাড়ী হৈ গ'ল 21 ৰ গাড়ী হয় আৰু আপোনাৰ এক্সজেট মডেল হয় হয় সৰি এক্সজেট নহয় এক্সএম হ'ব নেকি এখন একবাৰ চাই দিই এক্সটি এখন এক্সএম এখন এক্সএম হয় আৰু ইয়াৰ প্ৰাইস কিছু আমি 6,50,000 উইথ নেগোচিয়েবল হৈ যাব ওকে আৰু সবতকে আমাৰ ইয়াৰ ভিতৰত কম দামৰ গাড়ীৰ ভিতৰত এখন ডিজাৰ 2015 ৰ গাড়ী আৰু ইয়াৰ প্ৰাইস কিছু 4 লাখ উইথ নেগোচিয়েবল হৈ যাব ওয়েগনাৰখনৰ নাম কি আৰু ওয়েগনাৰখন হৈ গ'ল 21 ৰ গাড়ী BXI মডেল আৰু ইয়াৰ প্ৰাইস কিছু আমি 5,30,000 উইথ নেগোচিয়েবল হৈ যাব বহুতে সৰু গাড়ী আৰু গাড়ী বহুত ধুনীয়া ৰেড কালাৰত গাড়ী আৰু ইয়াৰ প্ৰাইস কিছু আমি 1,90,000 উইথ নেগোচিয়েবল হৈ যাব ওকে 1,90,000 হয় এটা কথা হল যে এওঁতাক যে মই আপোনালোকক যে এসিভিউ কাৰবিলাক যে দেখাইছো এসিভিউ কাৰবিলাক দেখুৱা কাৰণ এইটোৱে যে আপোনালোকে এসিভিউ কাৰ বিচাৰি থাকে তো এইকাৰণে মই আপোনালোকক এসিভিউ কাৰবিলাক দেখাইছো যদি আপুনি এসিভিউ কাৰ যদি বিচাৰি আছে অসমৰ ভিতৰত তেতিয়াহলে আপোনালোকে নাপাহৰিব আলমকা বজাৰলৈ কিয়নো আলমকা বজাৰত আপোনালোকে এসিভিউ গাড়ীবিলাক পাব লগতে আপোনালোকে ইয়াত গাড়ী আপোনালোকে ফাইনেন্সত ল'ব পাৰিব যদি আপোনালোকে ভিডিওটো চাই ভাল পালে লাইক কমেন্ট শেয়াৰ কৰিব লগতে দাদাক আপোনালোকে কন্টাক্ট কৰিব আৰু কন্টাক্ট কৰাৰ পিছত আপোনালোকে গাড়ী চাই চিতি তাৰ পিছত ইয়াৰ পৰা এখন গাড়ী আপোনালোকে ল'ব পাৰিব ধন্যবাদ